এরা এরা হাস্তর বুঝিয়া মজা সদায় কৃষক বুঝা চিন্তা কর করো ধন্যবাদ। এনেদৰে পৰ্যায়ত উপস্থিত আছোঁ আজি ২ নং শিলাগাঁৱৰ হৰি মন্দিৰৰ শিলাগাঁও বুলি ক'লে একত্ৰিত হয় বাৰু যাই কি নহওক ২ নং শিলাগাঁৱৰ কৌৰী চুকৰ নামঘৰত বৰ্তমান উপস্থিত আছোঁ। আমাৰ শিলাগাঁৱৰ ৪টা পৰ্যায়ত ভাগ কৰা হৈছে নামঘৰসমূহ। সেয়েহে এনেতে আখৰা চলি আছে। সকলোকে আমাৰ আমন্ত্ৰণ জনাইছোঁ, আহক হৰিনামৰ ধ্বনিত গীত নৃত্যতেই সকলোৱে সন্তুষ্ট থাকি আজি জাতীয়তাৰ অস্তিত্ব বজাই ৰাখি হৰিনামৰ যি গোল গান কলিযুগে লোৱা হৰিনাম এনে পৰ্যায়ত আজি সুন্দৰভাৱে উপস্থিত আছোঁ। প্ৰতিদিনে এনেকৈ আখৰা চলি আছে। বৰ্তমান অনলি ফৰ আখৰা বৰদিবৰ সময়ত আপোনালোকৰ বিভিন্ন অনুষ্ঠানত আমন্ত্ৰণ কৰিব পাৰে এনেটি পৰ্যায়ত। সেয়েহে সকলোকে আমি ধন্যবাদ জনাইছোঁ। যাই কি নহওক কলিযুগে নাম নামে সাৰ, কলিযুগে নাম নামে সাৰ, কলিযুগত নাম নামৰ বিনে নাই হ'ব তাৰ। সেয়েহে ধন্যবাদ জনাইছোঁ। সুন্দৰ পৰিৱেশ এটা আমাৰ ২ নং শিলাগাঁৱৰ কৌৰী চুক, আমাৰ ৪টা চুক আছে। কৌৰী চুক, নাম চুক, উৰুলি চুক, টেপাই চুক, ৪টা চুকৰ আজি আমাৰ কৌৰী চুকত এনে এটা সুন্দৰ পৰিৱেশন হৈ আছে। সকলোৱে বাৰু একেলগতে আমি যোগদান কৰোঁ। কিছুমানৰ হয়তো সময়ৰ অভাৱত তেওঁলোকে আহিব পৰা নাই। চব এনেকৈ মুখ্য কৰি তুলিছে আমাৰ
উঠি অহা প্ৰজন্মৰ যিসকল নেকি বিষয়ববীয়া তেওঁলোকে এটা পদক্ষেপ হাতত লৈছে হৰিনাম নহ'লে সংসাৰে সাৰ নহয় হৰিনামৰ পিনে কোনো নাই পৰিত্ৰাণ কলিযুগত লোৱা হৰিনাম কলিযুগত লোৱা হৰিনাম কলিযুগত যদি হৰিনাম নলয় কাৰো পৰিত্ৰাণ নাই সেয়েহে আহক সকলোৱে এই কলিযুগত হৰিনামৰ সাৰ কিদৰে মুখৰিত কৰি তুলিছে শুনক আপোনালোকে উঠি অহা প্ৰজন্মৰ যি সুন্দৰ গীত নৃত্য তেওঁলোকে প্ৰদৰ্শনে সকলোকে মনমোহা কৰি তুলিব পাৰে সেয়েহে আমি এনে এটা পৰ্যায়ত উপস্থিত আছোঁ আখৰা চলি আছে মাত্ৰ আখৰা এই আখৰাত উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলে যি আমাৰ হৰিনামৰ মুখৰিত কৰিছে হয়তো আপোনালোকৰ ভিডিঅ'ত সংগ্ৰাম কৰিব নোৱাৰিব কিন্তু হৰিনাম যি শুনিব বিচাৰে তেখেতলোকক এনে এটা পৰ্যায়ত থকাৰ বাবে সকলোৱে আমি ধন্যবাদ জনাইছোঁ আহক আমাৰ লগত একেলগে হৰিনাম মুখৰিত কৰোঁ হৰিনাম যে ল'বই লাগে আমি ক'ব নোৱাৰোঁ কিন্তু হৰিনামৰ কিন্তু অসাৰ হৰিনাম বেদ শাস্ত্ৰ বেদ জ্ঞানী আদি সদৰ যুগৰ পৰা চলি আছে সেই মুখৰিত কৰি যি সন্মান সহকাৰে আজিও হৰিনাম পৃথিৱীত চলি থাকিব মই নচলি পৃথিৱী নচলি সূৰ্য চন্দ্ৰ চলি থাকিব হৰিনাম হ'ল চলি থাকিব সেয়েহে সকলোৱে আমন্ত্ৰণ জনাইছোঁ অতি আদৰেৰে আমি আদৰণি জনাইছোঁ আহক হৰিনাম লওক হৰিনামৰ যি সুৰ শুনক আপোনালোকে নিজৰ মনত সুন্দৰকৈ মোৰ চেনেল যোগেদি আপোনালোকে চাব পাৰিব যে 2 নং চিলাগড় পুৰণি চুক চেপাই চুকতো আছে নাম চুকতো উজনি চুকতো আছে আমাৰ 4টা চুবুৰীতে চিলাগড় গঠিত চিলাপথাৰ চিলাগড় ধেমাজি অঞ্চলতে আমি এনেদৰে সুন্দৰ এটা মুখৰিত ধন্যবাদ জনাই পুনৰবাৰ পৰৱৰ্তী সময়ত চেনেল আপোনালোকৰ আখৰা চলি আছে ন আখৰা চলি আছে ইমান সুন্দৰভাৱে চলি আছে ন মানে আহে সকলোৱে আহে আৰু বহুতখিনি আগবাঢ়িছে আমাৰ আখৰা বৰ্তমান আমি প্ৰগ্ৰাম ল'ব পৰা হ'বগৈ বৰ্তমান এইখিনিকে সকলোৱে আশীৰ্বাদ কৰে যেন সকলোৱে ক'ব বিচাৰিছে যে ইমান এটা সুন্দৰ কৰে সকলোৱে আহক ইয়াত পৰিৱেশন কৰক এইখিনিকে বিচাৰোঁ সকলোৱে যেন আমাৰ ইয়াতে আহি আমাৰ আখৰাখন ভালকৈ মানে হৰিনামৰ ৰসে ভৰে মানে এইখিনিকে বিচাৰোঁ আমাৰ ইয়াত আছে কিবা ক'ব নেকি কওক নমস্কাৰ কিবা কওক মোক ক'বলৈ নাই আৰু আমাৰ নাম পাৰ্টিটো ৰাইজে চাব আহক লাগে চবৰে চাব আহিব লাগে সহযোগিতা জনাব লাগে এতিয়া আমাৰ ঘনগৈ আছে ঘনগৈ কিবা কওক নমস্কাৰ আমি মানে নতুন আমি শিকি আছোঁ গতিকে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব আমি এনেকৈ আগুৱাই যাম বুলি ভাবিছোঁ কিন্তু আমি কিমান ভাবিছোঁ কোনোবা মাতিছে নেকি আহিলে কোনোবা আহিব পাৰিব নাই আমাৰ ইয়ালৈ কোনোবা কোনোবা যে আপোনাক যোগাযোগ কৰিব পাৰিব নেকি মানে যোগাযোগ কৰিব পাৰিব কিন্তু আমি একেবাৰে নতুন মানে কিবা আহ্বাস যথেষ্টখিনি আহ্বাস আছে সেই আহ্বাসখিনি আমি এতিয়া পূৰণ কৰিব পৰা নাই কিন্তু এনেকৈ চলাই যাম বুলি আমি চেষ্টা কৰিছোঁ গতিকে আমি বহুতখিনি আখৰা আগবাঢ়িছে কোনোবা যদি নিমন্ত্ৰণ কৰে আমি যাব পৰা হ'ব আমি যাব পৰা অৱস্থাত আছোঁ আৰু ধন্যবাদ তেখেতলোকে ক'ব বিচাৰিছে যে এটা সুন্দৰ পদক্ষেপ আপোনালোকে সহায় সহযোগ তেখেতলোকে কৰিছে যি মানে তেওঁলোকৰ যাৱতীয় বৰ্তমান বাৰু চালকীয় অনুষ্ঠান আমি চালকীয় মানে নবিছ একেবাৰে আমি তেওঁলোকে মানে ক'ব বিচাৰে যে মানে ইনষ্ট্ৰুমেণ্ট প্ৰায় কম তথাপিও তেওঁলোকে যে এনে এটা আগ্ৰহ বাঢ়িছে আমাৰ 2 নং চিলাগড়ৰ 4টা বিভাগত এতিয়া কডিচুকত পৰি আছে ন আমি কৰিছোঁ উজনি চুক কৈচুক নামচুক হয় টেপাই চুক সেইকাৰণে দুই নং চিলাগাঁও সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ সকলোকে আমন্ত্ৰণ জনাইছোঁ আমি আমন্ত্ৰণ জনাইছোঁ সকলোৱে আহক আমি সকলোৱে শিকিম মানে আমি যাতে আগুৱাই যাব পাৰোঁ সেইখিনি সকলোৱে উৎসাহ সদিপনা দিব লাগিব আমাক নজনা বস্তুটো শিকাই দিলে ভাল লাগিব আমি কিবা এটা ভুল হৈছে আমাক দেখুৱাই দিয়ক হৰিনামত নাই হৰিনামত কোনো পৰিত্ৰাণ নাই হৰিনামত দুখ ধান নাই কৃষ্ণৰ নাম ল'লেই হ'ল কলিযুগে নাম নামে সাৰ সেই তেখেতে ক'ব হৈছে ঘনগৈ কিন্তু অতি সুন্দৰ তেওঁলোকে এটা পদক্ষেপ হাতত লৈছে তেওঁলোকে সেইদৰে সুন্দৰ লাগিছে সেয়ে পৰৱৰ্তী সময়ত আমি আপোনালোক লক্ষণীয় হ'ব আপোনালোকে মাতক আমি এদিন আপোনালোকৰ এনে গুণগুণাই দিব নেকি এটা এনে হৰিনামৰ কলি এনে সৰু এটা কৈ নামৰ শুনি আপোনাৰ পৰা মই শুনিব বিচাৰিছোঁ মানে সৰু এটা মই নাম হাৰাই যিকোনো এনেই ভালকৈ নাজানো তথাপিতো গাইছোঁ নতুন যে আমি এনেই কলি এটা যাব লৈ ওলালো ভাই যাও মুখত পানী দিয়া
মুখত পানী দিয়া মনত নকৰিবা ৰাম ৰাম যত হা সম্পত্তি ভাই যাও তোমাকে গতালো কৃষ্ণ এইখিনিতে আমাৰ ভালকে গাম অতি সুন্দৰ ভালকে গাম আমি কেনেকুৱা হৈছে ৰাইজে যেন শুনি কেনেকুৱা পায় আমাক ৰাইজে আদৰি অতি সুন্দৰ তেওঁলোকে এটা পদক্ষেপ হাতত লৈছে ইমান সুন্দৰ এটা ভয় নামৰ সুৰ আমি শুনিব বুলি ভবা নাছিলোঁ যাই কি নহওক চেষ্টাৰ মানুহৰ লক্ষ্য সেই চেষ্টা কৰাৰ ফলত সকলোৱে সফলতা অৰ্জন কৰিব ঢোল মৃদং খোল তালৰ সুৰ শুনিলে মানুহৰ মন মুখৰিত কৰে সেয়েহে নামঘৰত এনে এটা উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনাই আজি মোৰ চেনেল ইয়াতে সকলোৱে মোক ছাবস্ক্ৰাইব আৰু লাইক কৰিব বুলি ধন্যবাদ জনালোঁ ঘনকৈ আপোনাক বিদায় পাইছোঁ পৰৱৰ্তী সময়ত লগ পোৱাৰ আশাৰে ধন্যবাদ পুনৰবাৰ লগ পাম ভৱিষ্যতে আমি উন্নতিৰ পথত আগুৱাই যাব পাৰোঁ ধন্যবাদ